জয় গুরু শঙ্কৰ নাহি গেও পাম তুহারি শরণ রেণু ভগবতী बारे को करहु प्रणाम बारे को करहु प्रणाम बारे को करहु प्रणाम प्राण बंधु कृष्ण कृपारथा हरि कृपा दृष्टि को सहिउ বাসনা রূপে শরণ দিও গণাথ মোৰ অহংকাৰ দূৰ হোক মোৰ অহংকাৰ दूर होक कृष्ण परम भक्ति भजन আজি पवित्र सेवकी गृहर पवित्र अनुष्ठान उपस्थित तथा उपविष्ट नररूपी नारायण सदृश भकत प्राण বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ নৰৰূপী নাৰায়ণ সদৃশ ভকত প্ৰাণ বৈকুণ্ঠৰ পাৰিষদ স্বৰূপ কৃপালু বাপান্ন সমস্ত লক্ষ্মী স্বৰূপা ব্ৰজৰ গোপী সদৃশ আই মাতৃসকল আৰু দেশৰ অগ্ৰণী সেনানী স্বৰূপ তৰুণ তৰুণী যুৱক যুৱতী बंधु बान्धवी समन्विते शिशु कृष्ण सदृश कण कण भाईटी भंटी भक्तসকল जय जयते आमी अपना सब महामहंतर दुखानी अभय चरणत आमार शिर নত কৰি भक्ति भरा श्रद्धा আৰু সেৱা নিবেদন কৰিছো আমি সেৱা নিবেদন কৰিছো আজি অনুষ্ঠান থাকি শুভ উদ্বোধন কৰা আমাৰ চিৰ পৰিচিত परम कृपालु
গুৰুজনাৰ একান্ত সাধু তথা আমাৰ গুৰুসম পথ প্ৰদৰ্শক আজিৰ অনুষ্ঠানৰ শুভ উদ্বোধক সন্মানীয় নেওগ বাপজনাক আমি আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ যে তেখেতে আমি তেতিয়া আহি পাইছিলোঁহে মাত্ৰ ভাগৱতৰ উদ্বোধনৰ মাধ্যমেৰে যিকেইটা সাৰুৱা বক্তব্য ৰাখি এই ভকতিৰ পথাৰখন ৰসাল কৰিলে অকল সেয়ে নহয় ভাগৱতৰ পদৰ আধাৰত যৎকিঞ্চিত আলোচনা আগবঢ়ায়ো তেখেতে আপোনালোকৰ লগতে আমাকো পৰম কৃপা কৰিলে তেৰাক শ্ৰদ্ধা কৃতজ্ঞতা আৰু সেৱা জনাইছোঁ প্ৰথম স্কন্ধ ভাগৱতৰ উদ্ধৃতিৰে তেখেতে বহুকেইটা কথাই আমাক কৈ কৃপা কৰি থৈ গৈছে বা কৃপা কৰিছে আমি সেৱা জনাইছোঁ পাঠৰ আসন অলংকৃত কৰা দুইজন পাঠক বাপকে তেৰা সমস্তৰ অমৃতময় কণ্ঠয়ো আজি অনুষ্ঠানভাগীৰ এক অনন্য ৰস প্ৰদান কৰিছে আমি সেউকী গৃহস্থ বাপজনাকে প্ৰমুখ কৰি পৰিয়ালবৰ্গক আন্তৰিক শ্ৰদ্ধা ভৰা সেৱা নিবেদন কৰিছোঁ যে তেৰাই জীৱনৰ সময়খিনিক মহাসময়লৈ পৰিণত কৰি এনেধৰণৰ এটা অনুষ্ঠান আয়োজন কৰি নিজৰ লগতে এই গাঁওখনৰ তথা অঞ্চলটোৰ সমস্ত মানৱৰ লগতে জীৱ জন্তু কীট পতংগ গছ লতিকাৰ অন্তৰ্গত বৰনাৰায়ণপুৰত জন্মগ্ৰহণ কৰা অসমৰ অদ্বিতীয় শ্ৰেষ্ঠ সেৱক দাৰ্শনিক পণ্ডিত যুৱনায়ক মাধৱ মহাপুৰুষে কৈছে আমি ইয়ালৈ কি আশা লৈ আহিছোঁ সেই সম্পৰ্কে কি বুলি কৈছে তজু পদ সেৱা ৰস তোমার একান্ত ভিতর কিঙ্কর ভইল আমি ইয়ালৈ আহিছোঁ কেলে ভকত ভগৱন্তৰ দাসৰো দাস হৈ ভাগৱতৰ মাধ্যমেৰে সেৱাৰ ৰস ল'বলৈ এইটো হ'ল আমাৰ আশা এইটো যদি বুজি পাওঁ তেতিয়াহ'লে আমাৰ লক্ষ্যটো স্থিৰ হ'ব আমাৰ লক্ষ্য কি আমাৰ লক্ষ্যটো স্থিৰ কৰি থৈ গৈছে আমাৰ কৃপালু বাপজনাই এটা নাম উল্লেখ কৰিছিলে ভাষণত দেৱৰ্ষি নাৰদে ব্যাসদেৱক আমাৰ লক্ষ্যটোৰ বিষয়ে সচেতন কৰি থৈ গৈছে কি বুলি মহাহরি প্রসাদে তরিলু ঘুর মায়া হেন জানি ব্যাস জগতকে রাধায়া হে ব্যাস হৰিৰ কৃপা মই এই জগতৰ মায়াৰ পৰা নিস্তাৰ পালোঁ কিন্তু সমস্ত লোক সমাজে নিস্তাৰ পাবৰ কাৰণে সমস্ত জগতকে কৃপা কৰি তুমি ভাগৱত শাস্ত্ৰ প্ৰণয়ন কৰা যি আজ্ঞা শিৰত লৈ নাৰদক গুৰুবাণী ব্যাসদেৱে প্ৰচাৰ কৰিলে পৰৱৰ্তী সময়ত মৃত্যুমুখী পথৰ যাত্ৰী অমৃতৰ সন্তান গৰ্ভতে ভগৱন্তক দৰ্শন প্ৰাপ্ত কৰা বিষ্ণুনাথ পৰীক্ষিত যি ভাগৱতৰ যোগেদি জীৱনৰ যাত্ৰাই সলনি কৰি দিলে তেওঁ কলে গৈ আছিল
বৈষ্ণৱ ৰজা কলিৰ কৰাল গ্ৰাসত পৰি তেওঁ গতি কৰি আছিল মৰিবলৈ শুকদেৱৰ দৰে মহাসাধুৰ সংস্পৰ্শৰ দ্বাৰা তেওঁৰ জীৱন যাত্ৰা সলনি হৈ গ'ল ভাগৱতৰ মাধ্যমেৰে কি হৈ গ'ল মৃত্যুমুখী যাত্ৰা অমৃতময় হৈ গ'ল যদি ৰজা পৰীক্ষিতে শুকদেৱৰ দৰে মহাসাধুৰ যোগেদি নিজৰ জীৱনৰ যাত্ৰা সলনি কৰিব পাৰে মৃত্যুমুখী যাত্ৰাক যদি অমৃতময় ৰাস্তালৈ যদি ৰূপান্তৰ কৰিব পাৰে তেতিয়াহ'লে বিশ্বনাথ চাৰিআলিৰ পৰা আহি আজি এই পৰম পবিত্ৰ আপোনালোকৰ দৰে সাধু সংগত কৃষ্ণ কথা শিকি আমি আমাৰ যাত্ৰাটো সলনি কৰাৰ চেষ্টা কৰিব নোৱাৰোনে বাৰু এইটোৱে হৈছে আমাৰ লক্ষ্য অমৃতময় কৰিব লাগিব আমাৰ যাত্ৰা কাৰণ আপুনি যদি মানুহক সোধে হেৰা তোমাৰ সবতকে কি হলে ভয় লাগে তেওঁ ক'ব মোৰ একোলৈ ভয় নালাগে কিন্তু এটা বস্তুলৈ বৰ ভয় লাগে কি হলে বোলে মোৰ মৰিবলৈ বৰ ভয় লাগে হাত জাপ মাৰে মৰাৰ কথা শুনিলে কোনে কৰে বিষয়ী লোকসকলে কৰে কিন্তু ভকতে মৰিবলৈ ভয় নকৰে অৰ্থাৎ ভকতৰ মৃত্যুৰ ভয়ে চুবই নোৱাৰে যাৰ কাৰণে ভাগৱত শুনি পৰীক্ষিত ৰজাই শুকদেৱক ধুনীয়াকৈ কৈ গ'ল ধন্য মুনিবৰ গোটেই সমাজখন উঠোৱাখন ভিডিঅ' এটা তোমাৰ উত্তৰ সাক্ষাতে পাইলো প্ৰমাণ মোৰ মোহ জাল তাকো ততকাল কৰিলা হবেনি জান হে গুৰুদেৱ আপুনি মোক ভাগৱতৰ মাধ্যমেৰে মোৰ কৃপালু ভগৱন্তৰ কথা কৈ বৰ কৃপা কৰিলে কিয়নো ইয়াৰ দ্বাৰা মই মোৰ মনৰ মহাচন্ন যিখন জাল এই জালখনৰ পৰা মই ওলাবলৈ সক্ষম হ'লো আজি যে গৃহস্থই এই দিনজোৰা কাৰ্যসূচীৰে ভাগৱত পাতিছে এই ভাগৱত শুনি সৎসংগৰ যোগেদি আমি আমাৰ দেহ মনত সৃষ্টি হোৱা যিখন মহাচন্ন জাল এই জালখন আমি মুকলি কৰিব পাৰিছোনে নাই যদি নাই পৰা তেতিয়াহ'লে কিন্তু চেষ্টা কৰিব লাগিব মই পঢ়াসকলক কোৱা নাই সেইকাৰণে ভাগৱত স্থলীলৈ আহি একান্ত মানে ভাবি ভাবি এই কথাখিনি হৃদয়ঙ্গম কৰি শুনি আনন্দ জীৱনত লাভ কৰাৰ লগতে জীৱনৰ সিপাৰে কৰিবলগীয়া জীৱৰ যি যাত্ৰা মৃত্যুমুখী যাত্ৰা অৰ্থাৎ পৰকাল এই পৰকালৰ বিদ আমি অৰ্জন কৰিব লাগিব আৰু তাৰ কাৰণে এতিয়া আজি এটা বৰ ধুনীয়া বিষয় ওলাল লিখ ভগৱন্তই এই ধৰা নামলৈ কেইবাৰ আহিছিল এবাৰ দুবাৰ তিনিবাৰ নহয় 24 বাৰ আহিছিল তাৰ ভিতৰত অৱৰ্তমানত পুত্ৰই যাতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ সংসাৰত আত্মিক জ্ঞানৰ দ্বাৰা চলি থাকিব পাৰে কেৱল দেহৰ ধনৰ অভাৱেই প্ৰকৃত অভাৱ নহয় যদিহে আত্মা জ্ঞানৰ অভাৱ হৈ থাকে সেইটোহে শ্ৰেষ্ঠ অভাৱ গতিকে আত্মা জ্ঞানৰ অভাৱহীনতাত যাতে কোনো যাতে ভুগিব লগা নহয় তাৰ কাৰণে ঋষ বিচৰে নিজৰ পুত্ৰসকলক মাতি আনি এটা কথা কিন্তু তোমালোকে আমুকটো কৰিবাই বুলি জোৰ জবৰদস্তি সোমাই দিয়া নাই প্ৰথম কি বুলি ক'লে মনুষ্যৰ দেহ ইটো মুকুটিৰ দ্বাৰ আমাৰ এই মনুষ্যৰ দেহটো মানে আমি এতিয়ালৈকে যিখিনি পাঠ গৈছে তালৈকে গৈ থকাৰ কাৰণেহে দীঘল হৈছে ইয়াৰ পৰৱৰ্তী দীঘল নহয় পাঠকসকলে অসুবিধা পাব নালাগে
গতিকে এই মনুষ্যৰ দেহটো মুকুটিৰ দুৱাৰ বুলি কৈছে। কথা হ'ল যদি মনুষ্যৰ দেহটো যদি মুকুটিৰ দুৱাৰ মুখ হয় তেতিয়াহ'লে মনুষ্যৰ দেহ লাভ কৰাৰ পিছতো নাম পাঠলৈ নিমন্ত্ৰণ পোৱাৰ পিছতো বোলে মোৰ চব আছে, ধন আছে, ঐশ্বৰ্য আছে, বিভূতি আছে, পুত্ৰ আছে, ভাণ্ডা আছে, কিন্তু মোৰ নাই কি বোলে মোৰ নামলৈ যাবলৈ সময় নাই, লাগিলে মই আগদিনাই মা দেখা লগাই আহিম। এইটো কিয় হয়? যদি মনুষ্যৰ দেহটো মুক্তিৰ দুৱাৰে হয়। দুই, যদি মনুষ্যৰ দেহটো মুকুটিৰ দুৱাৰ মুখে হয় তেতিয়াহ'লে এই মনুষ্যৰ দেহ লাভ কৰাৰ পিছতো ভগৱন্তক আমি ধন্যবাদ দিব লাগে। ইমান ধুনীয়া এটা জীৱন দিছে, ভাবিবলৈ মন দিছে, খোৱাত ল'বলৈ জিভা দিছে, ক'বলৈ মুখ দিছে, শুনিবলৈ কাণ দিছে, চাবলৈ চকু দিছে, কৰিবলৈ হাত দিছে, যাবলৈ ভৰি দিছে। তাৰ পিছতো এনেকুৱা আমাৰ জীৱনত কি অভাৱ হ'ল আমি নিজৰ জীৱনটো শেষ কৰি পেলাওঁ অনাহকতে। ভগৱন্তক ধন্যবাদ দিবলগীয়া জীৱনটো আমি মুহূৰ্ততে অকণমান কষ্ট পালে শেষ কৰি পেলাওঁ। অকণ কথাতে মানুহে মানুহক মাৰিবলৈ কুণ্ঠাবোধ নকৰে। পিতৃৰ হাতত পুত্ৰই প্ৰাণ দিব লগা হৈছে। এই প্ৰৱণতাবিলাক সমাজৰ পৰা গুচাবলৈ ইয়াত কাপ ফুলাৰ দৰে ই গতি উঠিছে। আৰু ই গুচাব কেৱল এটা বস্তুৱে পাৰিব, সেইটোৱে হৈছে আধ্যাত্মিকতা। আৰু সেইকাৰণে মনুষ্যৰ দেহটো মুকুটিৰ দুৱাৰ হয়, কিন্তু সকলো মানুহে নিজৰ দেহটোক মুকুটিৰ দুৱাৰলৈ ৰূপান্তৰ কৰিব নোৱাৰে। কোনে পাৰে? ভকতে পাৰে, সেৱকে পাৰে, সাধুৱে পাৰে। অসাধু, অভকত, সেৱাবিহীনজনে নিজৰ জীৱনটোক মুকুটিৰ দুৱাৰ মুখৰ বিপৰীতে সদৰ্যময় কৰি পেলায়। একেটা মনুষ্যৰ দেহ পাই হৰি ভজনা নকৰে, সৎসংগলৈ নাহে, আধ্যাত্মিকতাক অনুকৰণ নকৰে আৰু জীৱনটো দুখকৰ হৈ পৰে। যাৰ ফলত কি বুলি কয় বোলে এইজন ব্যক্তি আধুনিকতাৰ পৰশ পাই অধপতনে গ'ল বুলি কৈ দিয়ে। কিন্তু আপোনাৰ জীৱনটো ভাল কৰিব পৰাৰ ক্ষমতাও আপোনাৰ হাততে আছে। আপোনাৰ জীৱনটো বেয়া কৰিব পৰাৰ দৌৰাত্মকতাটো কিন্তু আপোনাৰ হাততে আছে। কোনটো কৰে সেইটো আপোনাৰ নিজৰ ওপৰত নিৰ্ভৰ কৰিব। শংখ চক্ৰ গদা পদ্মলৈ ভগৱানে আপোনাক কৈ নিদিয়েহি যে তুমি এইফালে যোৱা, সোঁফালে যোৱা, বাওঁফালে নাযাবা বুলি। কাৰণ তেওঁ নিজে শব্দময় মূৰ্তি ৰূপে থাকি ভাগৱতৰ স্কন্ধে স্কন্ধে পাতে পাতে আমি কি কৰিব লাগে, কি কৰিব নালাগে, কলৈ যাব লাগে, কলৈ যাব নালাগে খুব সুন্দৰকৈ শিকাই থৈ গৈছে আৰু শিকাই আছে। ইয়াত আমি আজি উপলব্ধি কৰিবৰ কাৰণে সুন্দৰকৈ ঋষভে পুত্ৰসকলক দিয়াৰ যোগেদি এই কথাখিনি অৱতাৰণা কৰিছে। আৰু তাতকৈ এটা ডাঙৰ কথা ক'লে বোলে স্ত্ৰীৰ সংগ বোলে নৰপম যাইবাৰ। এতিয়া এটা কথা বাবা বুজাত কেনে চিধাকে বুজিলে কোনেও দুখ নাপায়। এই যে স্ত্ৰীৰ সংগ যে নৰকৰ দ্বাৰ বুলি ক'লে, ইয়াত পঢ়ি থকা আইসকলে যদি ভাবি লয় তেতিয়াহ'লে আমি যদি নৰকৰে দ্বাৰ হওঁ তেতিয়াহ'লে ইয়ালৈ আহিছোঁ আমি কিয়? তেনেকে নাভাবিব। ইয়াত স্ত্ৰী শব্দটোৱে আইসকলক, মাতৃসকলক বুজোৱা নাই। আপোনালোকৰ দৰে এগৰাকী স্ত্ৰীয়ে অসমক গৌৰৱান্বিত কৰিব পৰা ত্ৰিপাল গুৰু শ্ৰীমন্ত শংকৰদেৱক জন্ম দিছে। আপোনালোকৰ দৰে এগৰাকী মাতৃয়ে ভাৰতক গৌৰৱান্বিত কৰিব পৰা, ইতিহাসত বিশ্বৰ দৰবাৰত ভাৰতক চিনি পাব পৰা দিব্য প্ৰতাপী পৰম পুৰুষ ভগৱন্ত কৃষ্ণক জন্ম দিছে। কৰিব কি? গতিকে আইসকল কেতিয়াও নৰকৰ দুৱাৰ হ'ব নোৱাৰে। স্ত্ৰীসকলহে নৰকৰ দুৱাৰ। কোনসকল স্ত্ৰী? যিসকলে মানৱ জীৱনতকৈ সোণ ৰূপৰ মূল্য বেছি বুলি ভাবে, যিসকলে আধ্যাত্মিক অলংকাৰতকৈ দেহৰ অলংকাৰৰ মূল্য ওপৰত তুলি থয়, তেওঁলোকক পথটোহে নৰকৰ দুৱাৰ বুলি কৈছে।
কোৱা হোৱা নাই নহ'লে এটা ভুল বাৰ্তা যাব সমাজলৈ সেইকাৰণে ৰহস্যটো আমি ভেদ কৰিব লাগিব যে স্ত্ৰী যিসকলে আত্মাৰ খাদ্যত পৰি কি খাইছে দেহৰ খাদ্যৰ ওপৰত দেহৰ যিবোৰ মায়ামুখী বস্তু তাৰ ওপৰত গুৰুত্ব দিয়ে তেওঁলোকৰ পথটো নৰকৰ দুৱাৰ বুলি আমাক জনাইছে সেইকাৰণে কৈছে বোলে বিষয়ৰকো কুকৰীৰ সংগটো পায় বুলি ক'লে বিষয়ৰ কুকৰী মানে গাহৰি অৰ্থাৎ বিষয়টো ভোগ কৰাৰ ক্ষেত্ৰত বোলে গাহৰি আৰু ইন্দ্ৰৰ মাজতো পাৰ্থক্য নাই তেনেকৈ অমৃত খাই ইন্দ্ৰই যি সোৱাদ পায় বিষ্ঠা খায়ো কুকৰে একে সোৱাদেই পায় ৰম্ভাৰ লগত ইন্দ্ৰই যি সুখ কৰে কুকৰৰ লগতো কুকৰীয়ে একে সুখেই কৰে এইবিলাকৰ ক্ষেত্ৰত আমাৰ কোনো পাৰ্থক্য নাই আমাৰ পাৰ্থক্য কেৱল হৰিচৰণ সেৱা কৰাৰ ক্ষেত্ৰত সেইকাৰণে কৈছে হে ৰাতিবশ্ৰেষ্ঠ মানৱ বিষয়ৰ কবলত পৰি হৰিক পাহৰি নিজৰ জীৱনটোক কৃষ্ণময়ী দিব্য জ্যোতিৰ পৰা আঁতৰ কৰি আনি তমসাময়ী শিবিৰৰ মাজত অৰ্থাৎ মায়ামুখী অন্ধকাৰৰ মাজত যাতে সোমোৱাই নিদিয়ে তাৰ কাৰণে আমাক ইতিমধ্যে ভাগৱতে আহ্বান জনালে আমাৰ জীৱনটো যাতে আমি বিষয়ৰ আৱৰণেৰে কৃষ্ণমুখী পোহৰটো ঢাকি জীৱনটো যাতে আন্ধাৰ কৰি নেপেলাওঁ তাৰ কাৰণে আমাক পদে কথাখিনি জনাইছে বাৰু যি কি নহওক আহক অকণমান আকৌ পাছলৈ সোমাই যাওঁ